প্ৰিয় বন্ধুসকল, বানপানীৰ সাহায্য বিতৰণৰ সময়তে সীতাৰাম ককাই বান সাহায্য ল'বলৈ অস্বীকাৰ কৰিছে। চাওক, তেওঁৰ মহানুভৱতাখিনি আপোনালোকৰ আগলৈ মই পঠাই দিছোঁ। চাওকচোন কিয় সীতাৰাম ককাই বান সাহায্য ল'বলৈ অস্বীকাৰ কৰিছে, সেইখিনি কথা আপোনাক জনাইছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, ফ'ল' কৰি দিব। আমি সীতাৰাম ককাৰ কাষত উপস্থিত আছোঁ। এইবাৰ বান কেনেকুৱা? বানটো একে পুৰাই বানপানী পুৰা হৈছে। আপোনাৰ কি কি অনিষ্ট হ'ল? এইয়া বেঙেনা মাৰি গ'লেই, কঠীয়া গ'লেই। এই মুকলি যে কঠীয়া পাৰিছিলোঁ, ইমান লোক হৈছিলে। এতিয়া ডুবালে, এতিয়া ক'ত হ'ব আৰু নহয় আৰু কঁকাল পৰি গ'ল আৰু। আপুনি আহক, আমাৰ তালৈ যাওঁ। আমাৰ নহতীয়া শিক্ষক সমাজে কিবা কিবি দিছে আজি, সাহায্য, বান সাহায্য দিছে। বলক আপুনি অলপ লৈ লওক। নাই ঈশ্বৰ প্ৰভু নালাগে। আপোনাৰ ঘৰত আছে? ইহঁতে চিনি পোৱাবিলাক ক'ব, ঐ বুঢ়াতে ক'লাই। নলয়, বান সাহায্য নলয় আপুনি? নালাগে। নাই। বান সাহায্য বন্ধুসকল দেখিছে, গুৰুত্বপূৰ্ণ কথা। তেখেতে ককাই বান সাহায্য গ্ৰহণ কৰিবলৈ তেওঁ বেয়া পায়, কিন্তু তেওঁৰ ঘৰত আপোনাৰ ল'ৰাই কি চাকৰি কৰে? পুলিচৰ চাকৰি, এটা মাষ্টৰ। এটা মাষ্টৰ, এজন শিক্ষকতা কৰে, এজনে পুলিচত কাম কৰে। সেই তেওঁ বান সাহায্য ল'বলৈ অস্বীকাৰ কৰিছে। ধন্যবাদ জনাইছোঁ। আপোনাৰ দীৰ্ঘায়ু হওক, ভগৱানে আপোনাক পৰম পিতা। এই যে ধৰ্ম প্ৰভু, এই নাইকিয়া মানুহবিলাক দিলে আমাৰ খুব সুবিধা হ'ব, জানিছে না? ধন্যবাদ জনাইছোঁ দেই।